বাংলাদেশৰ এখন ছবি কালি অসমৰ প্ৰেক্ষাপটত দেখিবলৈ পালোঁ। বাংলাদেশত যেতিয়া শেখ হাছিনাৰ চৰকাৰ ভংগ হৈছিল বা শেখ হাছিনা পলায়ন কৰিবলৈ বাধ্য হৈছিল, তেতিয়া এনেদৰেই শেখ হাছিনাৰ ৰাজমহলত সোমাই পেলাই যিসকল প্ৰতিবাদকাৰী আছিল তেওঁলোকে সোফা ছেটেই হওক বা অন্যান্য যিসমূহ সামগ্ৰী সেইসমূহ হাঁহ ছাগলী এইবিলাক বা কাপোৰ কানি দামী দামী কাপোৰ এইবিলাক লৈ আনিছিল যিসকল প্ৰতিবাদকাৰী আছিল। আৰু ঠিক একেই পৰিস্থিতি কালি বিলাসীপাৰাত দেখিবলৈ পোৱা গ'ল। বিলাসীপাৰাৰ মিউজিক ফেষ্টিভেল, মহম্মদ ফেইজ অহাৰ কথা আছিল, গান শুনিবলৈ ৰাইজ ৰৈ আছে। নিশা 1 বাজি পাৰ হৈ গ'ল, গায়ক মঞ্চত নুঠিল আৰু সেইবাবেই ক্ষোভিত ৰাইজে চকী টকী ভাঙিলেই প্লাষ্টিকৰ কেইখন ভাঙিছে আৰু দামী দামী যিকেইখন সোফা ছেট সেই সোফা ছেট কেইখন লৈ আনিছে ঘৰলৈ মূৰত দাঙি দাঙি। চাওকচোন কি পৰিস্থিতি। একে পৰিস্থিতি সেই বাংলাদেশতো হোৱা নাছিল নে? যেতিয়া শেখ হাছিনাৰ চৰকাৰ গিৰিছিল, তেতিয়া সেই একেই দৃশ্যসমূহ আমি দেখিবলৈ পাইছিলোঁ। আৰু কালি সেই অনুৰূপ দৃশ্য ধুবুৰী বিলাসীপাৰাৰ মিউজিক ফেষ্টিভেল 2025ত দেখিবলৈ পোৱা গ'ল। এজনৰ মন্তব্য, 2000 টকা দিছোঁ, এতিয়া সোফা লৈ যাম বোলে ঘৰলৈ। চাওকচোন সম্পূৰ্ণ ভিডিঅ'। আপোনালোকে কি কৰি আছে? এতিয়া মই সোফা ছেট লৈ যাম, 2000 টকা লৈছোঁ। गुड़ी जाए क्या हुआ कैसे हुआ আমাৰ বিলাসীপাৰাৰ খালকে গাঁৱত লৈ আহিছে। খালকে গাঁৱত লৈ আহি পেমেণ্ট দিব পৰা নাই। ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহি পোৱা নাই। এতিয়া মই সোফা ছেট লৈছোঁ, 2000 টকা লৈছোঁ।